সৈন্য রেণুক্ষত কোটি বারেক পরম প্রণাম বারেক পরম প্রণাম। হে আমার জন্মজাত নাট্যকার, হে আমার স্থলী, আমার শত সহস্র কোটি জন্মর পুণ্যর্থম প্রাপ্তি এই সপ্ত বৈকুণ্ঠ নামক উপবিষ্ট ভগৎ ভাগবত স্বরূপ হে ভক্ত প্রাণ বৈষ্ণববৃন্দ, জয় জয়তে আপনার অক্ষরতে শ্রীস্বরূপ আমি বনমালী নাট্যগোষ্ঠী মাজুলী দৰ্শন কৰা জনাইছো ভক্তি ভৰা সেৱা। আপোনালোকৰ জ্ঞান গভীৰতাত বিদ্যমান এই ভাওনা অসমীয়া জাতিলৈ, অসমীয়া কৃষ্টি সংস্কৃতিলৈ মহাপুৰুষ গুৰুজনাৰে অনন্য অৱদান। জাতিভেদ, বৰ্ণভেদ, সমাজৰ শিক্ষিত অশিক্ষিত, ধনী দুখীয়াৰ ভেদভাৱ আঁতৰাই সকলোকে একেখনি সাম্যবাদী আকাশৰ তলত প্ৰতিষ্ঠা কৰাৰ মহান উদ্দেশ্য যিসমূহ পন্থীয়া সংস্কৃতিয়ে অসমীয়াৰ ভৰণ চহকী কৰি থৈ গ'ল, সেই সংস্কৃতিসমূহৰ ভিতৰত সৰ্বোত্তম তথা নকুতাসদৃশ উপাদান এই ভাওনা। ভাওনা নহয় কেৱল চকুৰ তৃপ্তি, ভাওনা নহয় কেৱল আত্মাৰ সন্তুষ্টি, অথবা ভাওনা নহয় কেৱল মনোৰঞ্জনৰ এক আহিলা। ভাওনা হ'ল অসত্যৰ বিৰুদ্ধে সত্য, অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ আৰু অধৰ্মৰ বিৰুদ্ধে ধৰ্মৰ চিৰসেউজ জয়গান। শতিকা বৰ্ষ বহৰ মোৰ এই ভাওনা অসমীয়া জাতিৰ মান স্বাভিমান তথা অসমীয়া জাতিৰ চিৰ উজ্জ্বল গৌৰৱ। পৃথিৱীৰ কোনো সংস্কৃতিয়ে ঢুকি নোপোৱা এই ভাওনা সংস্কৃতি অসমীয়া জাতিৰ প্ৰাণ পৰিচয়, অসমীয়া জাতিৰ আয়ুস ৰেখা। আৰু তেনে এভাগে ভাওনা আজি আমি মাজুলী বনমালী সাংস্কৃতিক নাট্যগোষ্ঠীৰ শিল্পী কলা কৌশলীসকলে এই পৰম পবিত্ৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰাৰ বাবে আগবাঢ়িছো। এই অঞ্চলৰ বিশিষ্ট ব্যক্তি শ্ৰদ্ধাৰ যতীন্দ্ৰনাথ শইকীয়া আৰু তেখেতৰ পৰিয়ালবৰ্গৰ আমন্ত্ৰণ ক্ৰমে আমি খন্তেক সময়ৰ পাছতেই আপোনালোকৰ বাবে আগবঢ়াই দিম আজিৰ মহাপুৰুষীয়া আৰ্হিৰ ভাওনা দুৰ্যোধনৰ উলুভংগ। এইখিনিতে যিনি শিৰকী পৰিয়ালে আমাক এই পৰম পবিত্ৰ ক্ষেত্ৰত ভাওনাভাগী প্ৰদৰ্শনৰ বাবে সুবিধা কৰি দিলে, আমি বনমালী নাট্যগোষ্ঠীৰ তৰফৰ পৰা সেই শিৰকী পৰিয়ালক অকণমান কৃতজ্ঞতা জনাব বিচাৰিছো। আমি সমস্ত শিৰকী পৰিয়ালৰ হৈ শ্ৰদ্ধাৰ যতীন্দ্ৰনাথ শইকীয়াদেৱক অকণমান সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছো। আজিৰ ভাওনাৰ শিৰকী শ্ৰদ্ধাৰ যতীন্দ্ৰনাথ শইকীয়াদেৱ আৰু তেখেতৰ সুযোগ্য সন্তান বিভাগজ্যোতি শইকীয়াদেৱ। আমি কৃতজ্ঞতাৰ চিনস্বৰূপে সমগ্ৰ পৰিয়ালবৰ্গৰ হৈ শ্ৰদ্ধাৰ যতীন্দ্ৰনাথ শইকীয়াদেৱক এখনি চেলেং চাদৰেৰে সম্বৰ্ধনা জনাব বিচাৰিছো। আৰু এই চেলেংখনি শ্ৰদ্ধাৰ শইকীয়াদেৱক অৰ্পণ কৰিবৰ বাবে বনমালী সাংস্কৃতিক নাট্যগোষ্ঠীৰ শ্ৰদ্ধাৰ সভাপতি শ্ৰীযুত দিব্যজ্যোতি শইকীয়া ডাঙৰীয়াক আমি অনুৰোধ জনাইছো। ইয়াৰ পাছতে শিৰকী পৰিয়ালৰ শ্ৰদ্ধাৰ যতীন্দ্ৰনাথ শইকীয়াদেৱৰ সুযোগ্য সন্তান বিভাগজ্যোতি শইকীয়াদেৱক এখনি চেলেং চাদৰেৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছো। আৰু তেখেতক চেলেং চাদৰখনি অৰ্পণ কৰিবৰ বাবে বনমালী সাংস্কৃতিক নাট্যগোষ্ঠীৰ সহ পৰিচালক শ্ৰীযুত মণ্টু বৰুৱাদেৱক অনুৰোধ জনাব। লগতে আমি শিৰকী পৰিয়ালৰ বাবে এখনি কৃতজ্ঞতা পত্ৰ প্ৰস্তুত কৰি আহিছিলো। কৃতজ্ঞতা পত্ৰখনি তেখেতৰ হাতত প্ৰদান কৰাৰ প্ৰাক মুহূৰ্তত আমি আপোনালোকৰ জ্ঞানাৰ্থে
জয়গুরু শংকৰ বনমালী সাংস্কৃতিক নাট্যগোষ্ঠী মাজুলী মুখ্য কাৰ্যালয় খুৰদেউল একাডেমি পটিয়ৰী মাজুলী তাত নতুন চামগুৰি সত্ৰ স্থাপিত 2020 চন মাননীয় যতীন্দ্ৰনাথ শইকীয়াদেৱলৈ কৃতজ্ঞতা পত্ৰ পৰম পুৰুষদেৱ পৰম কাৰণ প্ৰভু পৰম ঈশ্বৰ ভগৱন্ত সদানন্দ সদাশিৱ সত্য সনাতনমণি জয় জয় অচিন্ত অনন্ত হে মান্যবৰ জয়জ্যোতি আপোনাক আৰু আপোনাৰ পৰিয়াললৈ বনমালী সাংস্কৃতিক নাট্যগোষ্ঠীৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু স্নেহ সম্ভাষণ জনাইছোঁ মহাপুৰুষ গুৰু দুজনাৰ সৃষ্টি ভাৱনা অসমৰ মাৰাদহনীয়া সংস্কৃতিৰ অন্যতম উপাদান যথা ধৰ্ম তথা জয় এই মূল আদৰ্শ আৰু নৱবিধ ভক্তিৰসৰ সমাহাৰেৰে ভাওনাই সমাজক যুগে যুগে মহৎ আদৰ্শ আৰু উচ্চ প্ৰমূল্যবোধৰ প্ৰতিষ্ঠা কৰি আহিছে ভাওনাৰ যথোচিত চৰ্চা সম্প্ৰচাৰ আৰু পৰিৱেশনৰ জৰিয়তে আমি প্ৰতিষ্ঠা কালৰে পৰা নিৰবিচ্ছিন্ন কৰা কৰি আহিছোঁ আজি শুভ মুহূৰ্তত এই পৰম পবিত্ৰ স্থানত আপুনি আৰু আপোনাৰ পৰিয়ালবৰ্গই আমালৈ বনমালী সাংস্কৃতিক নাট্যগোষ্ঠী মাজুলী দুৰ্যোধনৰ উৰুভংগ নামৰ যিভাৱে মহাপুৰুষীয়া আৰ্হিৰ ভাওনা পৰিৱেশনৰ সুবিধা প্ৰদান কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে আপোনাৰ এই মহৎ কৰ্মৰ বাবে বনমালী সাংস্কৃতিক নাট্যগোষ্ঠীৰ সমূহ শিল্পী কলাকুশলীৰ তৰফৰ পৰা আপোনালৈ জনাইছোঁ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা লগতে যে মহান উদ্দেশ্যৰ বাবে আপুনি এই ভাওনা